বড়োলেণ্ড CM কাপ 2025 VCDC লেভেল ফুটবল প্ৰতিযোগিতা শিমলুগুৰি VCDC অন্তৰ্গত আজি CM কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। গাঁও অঞ্চলৰ ফুটবল প্ৰতিভা বিকাশ আৰু সম্প্ৰীতিৰ বন্ধন মজবুত কৰাৰ উদ্দেশ্যেৰে ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰে। এই VCDC লেভেলৰ ফুটবল প্ৰতিযোগিতাটো বড়োলেণ্ড CM কাপ 2025ৰ অংশ হিচাপে আয়োজিত হৈছে। শিমলুগুৰিৰ বিভিন্ন গাঁৱৰ দলসমূহে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত যুৱ খেলুৱৈ ফুটবল প্ৰতিভা উন্মোচন হৈছে। আজিৰ খেলখন উদ্বোধনী কৰে খালিংদুৱাৰ MCLA দিলীপ কুমাৰ বৰুৱে। উপস্থিত থাকে শিমলুগুৰি VCDC চেয়াৰমেন আনন্দী বড়ো লগতে UPPLৰ দলৰ কৰ্মীসকল। আজিৰ খেলখন মুঠ 4টা দলত অন্তৰ্ভুক্ত হৈছিল। পানেৰী চাহ বাগিচা B টিম, দক্ষিণ গেজেৰকুচি TANG, পানেৰী চাহ যুৱক ষ্টাৰ ক্লাবৰ আৰু শিমলুগুৰি মংচেন সিং ক্লাবৰ। প্ৰথম খেলখন পানেৰী চাহ B টিম আৰু দক্ষিণ গেজেৰকুচি TNG দলৰ মাজত অনুষ্ঠিত হয়। আজিৰ খেলখনত উইনাৰ দলত 7,000 টকা, ৰানাৰ আপক 5,000 টকা আৰু বেষ্ট খেলুৱৈক 2,000 টকা দিব বুলি সাংবাদিকক জানিবলৈ দিয়ে। চূড়ান্ত খেলখনত গেজেৰকুচি TNG দলটো বিজয়ী হয়। উত্তেজনাপূৰ্ণ খেলসমূহ স্থানীয় দৰ্শকৰ ব্যাপক সমৰ্থন দেখিবলৈ পোৱা যায়। পানেৰীৰ পৰা নবীন চবৰৰ প্ৰতিবেদন, অৰুণোদয় আছাম। VCDCৰ আমাৰ পানেৰী বাগানৰ 10 নম্বৰ এই বাগানৰ এই আজিৰ এই খেলৰ প্লেগ্ৰাউণ্ডত পোনপ্ৰথমে সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আজি আমাৰ BTR চৰকাৰৰ আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ এই BTRৰ 40টা সমষ্টিত আমাৰ যি ফুটবলৰ যি আমাৰ বড়োলেণ্ড CM ট্ৰফি বুলি নামাকৰণ কৰি ফুটবল মেচ ৰখা হৈছে। আজি তেনেকুৱাই আজি আমাৰ খালিংদুৱাৰ সমষ্টিৰ অন্তৰ্গত চিমলিগুৰি VCDCটো আজি এই মেচটো ৰখা হৈছে। আজি ইয়াত মোক আমাৰ সন্মানীয় চেয়াৰমেন আৰু আমাৰ UPPL দলৰ সকলো বিষয়ববীয়াই মোক নিমন্ত্ৰণ দি যি মোক মান সন্মান দিলে আৰু এই খেলখন উদ্বোধন কৰিবৰ কাৰণে সুবিধা দিলে, তাৰ বাবে আমাৰ UPPL দলৰ সকলো নেতৃবৃন্দক মই ধন্যবাদ দিছোঁ। আজি আমাৰ ইয়াত এই BTR অঞ্চলত আজি ফুটবলৰ যি প্ৰমোদ বড়ো ছাৰে যি ধৰণে কাম কৰিব লৈছে, ইয়াৰ উদ্দেশ্যই হৈছে আমাৰ বহুতো ভিতৰ গাঁওবিলাকত বহুত ভাল খেলুৱৈ আছে আৰু সেইকাৰণে VCDC লেভেলত বা গাঁও অঞ্চলত খেলবল কৰি আৰু ভাল প্লেয়াৰবিলাকক বাছি উলিয়াই যাতে আমি এজন সুদক্ষ ভাল প্লেয়াৰ মানে গঢ় দিব পাৰোঁ আৰু যাতে আমাৰ ডিষ্ট্ৰিক্ট লেভেল বা কাউন্সিল লেভেল বা ষ্টেট লেভেল বা নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলৰ যাতে তেওঁলোকক মানে গঢ় দিব পাৰোঁ, তাৰ বাবে এই মানে ট্ৰফিটো ৰখা হৈছে। আৰু ইয়াত আমাৰ VCDC লেভেলত আজি ভাল যিবিলাকে ভাল দলে যি খেল প্ৰদৰ্শন কৰিব তেওঁলোকক চেম্পিয়ন হিচাপে 7,000 টকাৰ ট্ৰফি ৰখা হৈছে। ৰানাৰ্ছ আপক 5,000 টকাৰ ট্ৰফি ৰখা হৈছে আৰু যি ভাল খেলুৱৈ এজন আমি নিৰ্বাচিত কৰিম তেখেতক 2,000 টকাৰ মাননি দিয়া হৈছে। তাৰপিছত আমাৰ ইণ্টাৰ VCDC যি দলে আজি ভাল খেল প্ৰদৰ্শন কৰিব তেওঁলোকক আমি 10,000 টকাৰ মাননি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৰানাৰ্ছ আপক 7,000 টকা আৰু ভাল যোনে খেলুৱৈ হিচাপে তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে তেখেতক আমি 3,000ৰ মাননিৰ ব্যৱস্থা ৰাখিছোঁ। ঠিক তেনেকুৱাকৈ আকৌ তাৰপিছত আমি ডিষ্ট্ৰিক্ট লেভেলত যি দলে ভাল খেল প্ৰদৰ্শন কৰিব তেওঁলোকক আমি 25,000 টকাৰ মাননি ৰখা হৈছে। ৰানাৰ্ছ আপক আৰু 15,000 টকা আৰু বেষ্ট প্লেয়াৰক আমি 5,000 টকাৰ মাননি ৰখা হৈছে। তাৰপিছত আৰু আমি মানে আঞ্চলিক লেভেল নহয়, এইটো আমাৰ কাউন্সিল লেভেল আৰু এই খেলটো হ'ব আমাৰ কোকৰাঝাৰত। যি দলে ভাল প্ৰদৰ্শন কৰিব তেখেতসকলক আমি 1.5 লাখ টকাৰ পুৰস্কাৰ আমি দিবলৈ গৈ আছোঁ আৰু যি দলে ৰানাৰ্ছ আপ হ'ব তেওঁলোকক 1 লাখ টকাৰ আমি মানে ট্ৰফি দিয়া যাব আৰু তাৰপিছত 3 নম্বৰ দল হিচাপেও আমি
পুৰস্কৃত কৰিবলৈ গৈ আছোঁ তেওঁলোকক 50,000 টকা দিয়া হ'ব আৰু যি খেলুৱৈ ভাল খেল প্ৰদৰ্শন কৰিব তেখেতক আমি 10,000 টকা আৰু তাৰপিছত বেষ্ট গলকিপাৰৰো ৰখা হৈছে তেখেতকো 10,000 পুৰস্কৃত কৰিব আৰু এইকাৰণে আজি মই এজন খালিংদুৱাৰ সমষ্টিৰ MCLA হিচাপে প্ৰমোদ বড়ো ছাৰক মই ধন্যবাদ দিছোঁ কিয়নো আমাৰ পিছপৰা অঞ্চলত যাতে তেখেতে আজি খেলুৱৈবিলাকক যি সুবিধা দিছে আৰু তেখেতৰ যি মানে তেখেতে ভাবিছে আমাৰ এই বিটিআৰ অঞ্চলৰ পৰাও যাতে এটা ভাল টিম হয়নে নহয় গঠন কৰিব বিচাৰিছে আৰু আমাৰ এই টিমে যাতে নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলত অংশগ্ৰহণ কৰি আৰু আমাৰ বিটিআৰ খন যাতে পৰিচয় দিব পাৰে তাৰ বাবে যি পদক্ষেপ লৈছে হয়নে নহয় সেইটো খুব ভাল পদক্ষেপ গতিকে আজি আপোনাকো মই ধন্যবাদ দিছোঁ আমাৰ মিডিয়া পাৰ্চন হিচাপে আজি আমাৰ এই খেলখনত অংশগ্ৰহণ কৰি মোকো দুই আষাৰ ক'বলৈ সুবিধা দিয়াৰ কাৰণে মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ নেতৃত্বত বড়োলেণ্ড CM কাপ এই নামাকৰণেৰে আজি গোটেই বিটিআৰ অঞ্চলত প্ৰত্যেক VCDC লেভেলত তাৰপিছত সমষ্টি লেভেলত তাৰপিছত কাউন্সিল লেভেলত এই খেলখন অনুষ্ঠিত কৰিব আৰু এতিয়া এই VCDC লেভেলত এই খেলখন হৈ আছে এতিয়া আজি এই চিমলিগুৰি প্ৰাইমাৰীৰ অৰ্থাৎ চিমলিগুৰি VCDCৰ আণ্ডাৰত আজি এই খেলখন অনুষ্ঠিত হৈছে ইয়াত মানে 4টা টিমে এই খেলত যোগদান কৰিছিলে আৰু এতিয়া এই ফাইনেল গেমলৈকে অনুষ্ঠিত হৈছে গতিকে বড়োলেণ্ড যিটো CM কাপ সেইটো বহুত এটা উদ্দেশ্য লৈ পেলাই বহল এটা উদ্দেশ্য লৈ পেলাই আজি আমাৰ বিটিআৰ অঞ্চলত যিমানখিনি খেলুৱৈ এই খেলুৱৈসকলক মানে উদগনি দিয়াৰ কাৰণে তেওঁলোকক মানে প্লেয়াৰ হিচাপে গঠন কৰাৰ কাৰণে যে যি খেলখন অনুষ্ঠিত কৰা হৈছে সেইটো আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ এইটো এটা সপোন হয় যে যুৱক যুৱতীসকলক খেল জগতত মানে আমাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত মানে প্ৰতিযোগিতা কৰাৰ কাৰণে যি এটা প্ৰচেষ্টা সেইটো হাতত লৈছে গতিকে মই ধন্যবাদ জনাইছোঁ আমাৰ বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰলৈ গতিকে ময়ো আশা ৰাখিছোঁ আজি তেখেতৰ যি মহৎ এটা উদ্দেশ্য লৈ পেলাই যুৱক যুৱতীসকলক মানে খেল জগতটো আগুৱাই নিবৰ কাৰণে যি এটা প্ৰচেষ্টা তেখেতে হাতত লৈছে সকলো মানে খেলুৱৈ লগতে আমাৰ ৰাইজেও সেইটো মানে সহায় সহযোগিতা যাতে কৰিব সেইটো মই আহ্বান জনাইছোঁ গতিকে আজি যে চিমলিগুৰি VCDCৰ আণ্ডাৰত যিখন খেল হৈছে অনুষ্ঠিত কৰিলে ইয়াত যিসকলে মানে অংশগ্ৰহণ কৰিলে এই টিমসকললৈ মই ধন্যবাদ মই জ্ঞাপন কৰিছোঁ আৰু সেই খেলখন চলাই নিয়াৰ কাৰণে পৰিচালনা কৰি VCDC চেয়াৰমেন লগতে যিসকল মানে কৰ্মীবিলাকে কাম কৰি পেলাই এই খেলটো দিয়াৰ কাৰণে যি মানে আজি হাতত ল'লে সেইকাৰণে তেখেতসকললৈ মই ধন্যবাদ জনাইছোঁ আৰু সকলো বিটিআৰবাসী ৰাইজে এই যিটো আমাৰ বৰ্তমান বিটিআৰৰ চিফ প্ৰমোদ বড়োৰ যিটো সপোন যিটো মিছন আৰু ভিজন সেইটো সাৰ্থক কৰিব পৰাত যাতে সকলোৱে মানে ইয়াত অংশগ্ৰহণ কৰে মই সেইটো আহ্বান কৰিছোঁ আৰু সকলোলৈ ভালধৰণে যাতে এই খেলটো হৈ যাওক সেইটো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজি কোনো এটা মানে ৰাইজত এইটো দেখা পোৱা নাই কোনো এটা কাউন্সিলত এইটো দেখা পোৱা নাই যে প্ৰমোদ বড়োৱে যে সকলো জনগোষ্ঠীক লৈ পেলাই যিটো কাম কৰিবলৈ তেখেতে বিচাৰিছে সকলো জনগোষ্ঠীক আঁকোৱালি লৈ পেলাই যিটো অধিকাৰ দিবলৈ তেখেতে মানে যিটো সিদ্ধান্ত লৈছে যিটো ভিজন ডকুমেণ্টছ সেই ভিজন ডকুমেণ্টছে এটা প্ৰমাণ দিছে যে এইটো মুখেদি নহয় তেখেতে লিখিত আকাৰে এটা আশ্বাস দিছে যে সকলো জনগোষ্ঠী যাতে শান্তিভাৱে সকলো জনগোষ্ঠীৰ কলা সংস্কৃতি ভাষা ধৰ্ম যাতে মানে সকলোৱে একেলগ যাতে উন্নত হ'ব পাৰে বা সকলোৱে আগবাঢ়িব পাৰে সকলো অধিকাৰ যাতে পাব পাৰে সেইটো লিখিত আকাৰে তেখেতে এটা ভিজন ডকুমেণ্টছ উলিয়ালে আৰু এইটো মিছনলৈকে তেখেতে নিবলৈ বিচাৰি আছে যে সকলো জনগোষ্ঠীৰ যি সমস্যা সেই সমস্যা যাতে সমস্যাই হৈ নাথাকে যাতে সমস্যাবিলাক যাতে সমাধান হয় প্ৰকৃত শান্তি আমাৰ বিটিআৰ অঞ্চলত যিটো স্থাপন কৰিবলৈ তেখেতে মনস্থ কৰিছে সেইটো এটা মহান এটা উদ্দেশ্য হয় গতিকে তাৰ কাৰণে মই তেখেতক মই মোৰ তৰফৰ পৰা মই ধন্যবাদ দিছোঁ আৰু সকলোৱে যাতে তেখেতৰ যিটো মিছন আৰু ভিজন তেখেতে কাম কৰিবলৈ হাতত লৈছে সকলোৱে যাতে সহযোগিতা আগবঢ়ায় মই
সকলোকে আহ্বান জনাইছোঁ। বড়োলেণ্ড CM কাপ যি অনুষ্ঠিত কৰিছে, কিন্তু আজি গোটেই বিটিআৰত 14 তাৰিখৰ পৰা 18 তাৰিখলৈ মানে VCDC লেভেল বড়োলেণ্ড CM কাপ মানে আমাক মানে আয়োজন কৰিব দিছে। এইবাবে মই আজি শিমলুগুৰি VCDCত আজি 17 তাৰিখত অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ শিমলুগুৰি VCDC আণ্ডাৰত মানে 4টা টিম আমাৰ লগত পাৰ্টিচিপেট কৰিছে আৰু ইহঁতক মানে পাৰ্টিচিপেট কৰিছে। আজিয়ে মানে দিনতে মই একেলগে খেলটো আজি কৰিছোঁ, কিন্তু আজি শেষ কৰিম, সময় নাই, সেইকাৰণে আজি মই ফাইনেল গেমলৈকে আহিছে। ফাইনেললৈকে এতিয়া ফাইনেল গেম চলি আছে আৰু এই টিমবিলাক উপস্থিত হোৱাৰ কাৰণে মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলো আমাৰ VCDCৰ কৰ্মকৰ্তাসকলে, আমাৰ ৱৰ্কাৰসকলে আমাক যথেষ্ট সহায় কৰিছে আজি খেলখন অনুষ্ঠিত কৰাৰ বাবে, সেইকাৰণে সকলোকে ধন্যবাদ যাচিছোঁ। আৰু লগতে বড়োলেণ্ড CM কাপৰ জৰিয়তে যে বড়োলেণ্ডবাসী যে ফুটবল খেলাৰ জগতত উন্নতি কৰিব পাৰে, তাৰ বাবে মই আমাৰ বিটিআৰ চিফ প্ৰমোদ বড়োক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি মই ক'লোঁ। এইখন লাষ্ট পৰ্যায়ত মানে কাউন্সিল লেভেলত হ'ব, এতিয়া কোকৰাঝাৰত হ'ব বুলি কৈ আছে। এতিয়া আমাৰ VCDC লেভেল হ'ব, তাৰপিছত সমষ্টি লেভেলত হ'ব, ডিষ্ট্ৰিক্ট লেভেল হ'ব, তাৰপিছত আমাৰ কাউন্সিলত হ'ব, লাষ্ট মানে কাউন্সিলত হ'ব, মানে কোকৰাঝাৰত হ'ব বুলি মই শুনা পাই আছোঁ। এতিয়া ক'ত হ'ব আমি ঠিক কৰিব নোৱাৰোঁ, ক'ব নোৱাৰোঁ, সেইখিনিয়ে আৰু যে আমাৰ পিছপৰা অঞ্চলত VCDC মানে গাঁও লেভেলৰ অঞ্চলৰ পৰা আমাৰ খেলুৱৈসকলে বহুত মানে খেলুৱৈৰ কাৰণে এক্সপাৰ্ট আছে, এইবিলাক আমি স্কপ নাপায়। এই মানে বড়োলেণ্ড CM কাপৰ জৰিয়তে মানে স্কপ পাব। মই ভাবোঁ যে আমাৰ পিছপৰা অঞ্চলৰ মানে খেলুৱৈসকলক, ভাল খেলুৱৈসকলক আমি উঠাই লৈ যাব পাৰোঁ বুলি, এইটো যোগেদি আমি উঠাই লৈ যাব পাৰোঁ বুলি মই আশা ৰাখিছোঁ।